দ্বিতীয় কথাটো হ'ল আসাম ষ্টেট ইলেকশ্যন কমিশ্যনক আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ আৰু এই স্মাৰকপত্ৰটো হ'ল যে BTC 2025 ছেপ্টেম্বৰ মাহত ইলেকশ্যন হ'বলৈ গৈ আছে 40টা পৰিষদীয় এই সমষ্টিৰ কাৰণে তাত এই কথাও আমি উল্লেখ কৰি পেলাই আমি দাবী ৰাখিছিলোঁ যেহেতু ইংৰাজী আৰু অসমীয়াত ভোটাৰ তালিকা যি ইলেক্টৰেল ৰোল প্ৰকাশিত তাত কৰে বা প্ৰকাশ কৰে পাব্লিছ কৰে সমান্তৰালভাৱে বড়ো ভাষাত ইংৰাজী আৰু ইংলিছৰ সমান্তৰালকৈ বড়ো ভাষাত এই ভোটাৰ তালিকা বা ইলেক্টৰেল ৰোল পাব্লিছ কৰিব লাগে আৰু এই মেমৰেণ্ডাম আমি DC কোকৰাঝাৰৰ দ্বাৰা পঠাইছিলোঁ তেওঁলোকে আকৌ আমাক পুনৰ চিঠি দিছে যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যিহেতু অসমীয়া আৰু ইংৰাজীত প্ৰকাশ কৰে ইয়াৰ কাৰণে আমি ইয়াৰ ওপৰত দায়িত্ব ল'ব নোৱাৰে বুলি কৈছে সেইটো কোনো ৰিজাল্ট হ'ব নোৱাৰে পাৰ্লিয়ামেণ্ট আৰু এছেম্বলিৰ কাৰণে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আৰু আমি জানো ষ্টেট ইলেকশ্যন কমিশ্যনে কাউন্সিল পঞ্চায়ত বা 6th শিডিউল কাউন্সিলৰ নিৰ্বাচন তেওঁলোকে অনুষ্ঠিত কৰে তেওঁলোকে গা এৰা মন্তব্যৰে তেওঁলোকে এই ৰিপ্লাইটো দিছে তেওঁলোকৰ কোনো মনে নাই এই কামবিলাক এই মৰ্যাদাবিলাক সাংবিধানিক যি এটা ষ্টেটাছ দিয়া হৈছে এই ষ্টেটাছটো তেওঁলোকে বাহাল ৰখা বা কাৰ্যকৰী কৰাৰ কাৰণে তেওঁলোকে মন নাই তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই এই যি এই ৰিপ্লাইটো আমি কোনো কাৰণত আমি গণ্য কৰিব নোৱাৰোঁ ইয়াৰ কাৰণে আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়ালৈকে আমি যাম প্ৰয়োজন হ'লে আমি আদালতত দ্বাৰস্থ হ'ম যে আমাৰ কাৰণে সুকীয়াকৈ এটা ভোটাৰ তালিকা বড়ো ভাষাটো লাগে ইংৰাজী থাকিব অসমীয়া থাকিব সকলো ৰাজ্যিক ভাষা ইয়াত সমান্তৰালভাৱে চলিব কিন্তু বড়ো ভাষাটো আমাক ভোটাৰ তালিকা লাগে এই কথাটো ক'বৰ কাৰণে মই আপোনালোকক ইয়াত আমন্ত্ৰণ জনাইছোঁ ধন্যবাদ এই ক্ষেত্ৰত প্ৰমোদ বড়ো ডাঙৰীয়া আপোনালোকৰ দলৰ পৰাই আপোনালোকৰ সংগঠনৰ পৰাই যোৱা তেওঁৰ স্থিতি কেনেকুৱা নাই আমি কাউন্সিল চৰকাৰক আমি অৱগত কৰিছোঁ অসম চৰকাৰকো অৱগত কৰিছোঁ যে বড়ো ভাষাত ভোটাৰ তালিকা আমাক লাগে আৰু যিহেতু সাধাৰণ লোক যিবিলাকে মেট্ৰিকুলেশ্যন কৰা নাই ক্লাছ 5 ক্লাছ 8 লোকে পঢ়িছে তেওঁলোকেও ভোটাৰ তালিকা পাব ভোটাৰ শ্লিপ ঘৰে ঘৰে গৈ পায় নিজৰ নামটো অন্তত যিবিলাকে বড়ো ভাষাত পঢ়িছে তেওঁলোকে বড়ো বুজি পাওক যোনে অসমীয়াত পঢ়িছে অসমীয়া বুজি পাওক কোনোবা ইংৰাজীত চাব আমাৰ আপত্তি নাই কিন্তু বড়ো ভাষাটো হ'ব লাগে কাৰণ এইটো নিম্ন স্তৰৰ এটা নিৰ্বাচন হয় সাংবিধানিক এটা মৰ্যাদা সম্পন্ন এটা BTC কাউন্সিলৰ নিৰ্বাচন হয় তো ইয়াৰ কাৰণে সংবিধান হিচাপে এইটো মৰ্যাদা প্ৰদান কৰাটো চৰকাৰ আৰু মানে ষ্টেট ইলেকশ্যন কমিশ্যনৰ দায়িত্ব বুলি আমি ক'ব বিচাৰোঁ